আমি যে মগু কল আদা এইবিলাক মিশ্ৰণ কৰি দিছো ইও ভোগেই হয় ভগৱানৰ কাৰণে ভগৱানৰ কৃপা দৃষ্টি হোৱাৰ পিছত যেতিয়া উভতি আহে তাক প্ৰসাদ বোলে ভগৱানলৈ প্ৰসাদ আগবঢ়োৱা নাযায় কিন্তু কাৰণ ভগৱানক প্ৰসাদ দিয়াৰ অধিকাৰ আমাৰ নাই প্ৰসাদ মানে কৃপা ভগৱানক কৃপা কৰাৰ অধিকাৰ আমাৰ নাই ভগৱানৰহে আমাক কৃপা কৰিব এতেকে ভগৱানৰ চৰণৰ পৰা নিবেদিত দ্ৰব্য ভোগ যেতিয়া পুনঃ ভকতলৈ উভতি আহে সেইখিনিকে প্ৰসাদ বোলে কোনোবাৰ মংগলজনক অনুষ্ঠানত কোনোবা গলে কোনোবা অখুচি হ'ব এনেকুৱা কথা ক'তো গুৰুজনাই লিখি থৈ যোৱা নাই সকলোৰে মংগলজনক অনুষ্ঠান আমাৰ কাৰণে সব শ্ৰদ্ধেয় ৰাম দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰো পাতে কত গলা তল হৰি নাম পাইলে তেখনে উদ্ধাৰে দেখা ভকতি দেৱতাই তীৰ্থই অন্যান্য ব্যৱস্থাই তেওঁ তৰিব নোৱাৰে যিবিলাক পাপী একদম নৰকত ডুবি আছে পাতেক তল গৈ আছে তেনেকুৱা ব্যক্তিৰ যদি জীৱনত হৰিনাম সংযোগ হৈ যায় তেতিয়ালে সেই হৰিনামে তেওঁ তাৰিব পাৰে হৰিৰ নাম কেৱলম কলো নাস্তি নাস্তব্য গতিৰ অন্যথা হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই হৰিনামৰ বল প্ৰভুসকল সেই হৰিনাম আমি ল'ব লাগে সেই হৰিনামত আমি আশ্ৰয় ল'ব লাগে মহাপুৰুষ কৃপালু গুৰু শংকৰ মাধৱ দুজনাই দেখুৱাই দিয়া বিশুদ্ধ মাৰ্গত আমিবিলাক প্ৰৱৰ্তি থাকিব লাগে জীৱনটোক মানুহ হিচাপে উপভোগ কৰিব লাগে প্ৰভুসকল দানৱ হিচাপে উপভোগ কৰি লাভ নাই সহজ সৰল জীৱন কটাওক কৃতজ্ঞ হওক ভগৱানৰ ওচৰত আপোনাক মানুহ কৰি তেওঁ জন্ম দিছে সমস্ত জীৱক দয়া কৰিব পৰা ক্ষমতা ভগৱানে আপোনাক দিছে সকলো জীৱৰ প্ৰতি কৰুণা দৃষ্টি দিব পৰা কৰুণা গুণ আপোনাক ভগৱানে প্ৰদান কৰিছে আপুনি এইবিলাক কিয় ঢাকি লুকাই থৈ দিছে উন্মুক্ত কৰি দিয়ক আপুনি কৰুণা নিধান হৈ যাওক আপুনি দয়াৰ সাগৰ হৈ যাওক আপুনি সকলোৰ প্ৰতি কৃতজ্ঞ হ'বলৈ শিকক সকলোকে প্ৰতি প্ৰেম ভাৱনা আপোনাৰ চাব আপোনাৰ শৰীৰ এনেকুৱা ধনাত্মক ঊৰ্জা সৃষ্টি হৈ যাব আপোনাক যদি কোনোবাই এবাৰ আলিংগন কৰে তেওঁৰ ব্যক্তিৰ শৰীৰতো এক বিশেষ শক্তি উৎপন্ন হৈ যাব সেইকাৰণে যিবিলাক অত্যন্ত ধনাত্মক ব্যক্তি পৃথিৱীত যাৰ মন মানসিকতাত কেতিয়াও ঋণাত্মকতা নাহে তেওঁলোকক যদি কোনোবাই স্পৰ্শ কৰে কেনেবাকে তেতিয়া তেওঁৰ সেই স্পৰ্শ কৰোতাজনৰ জীৱনতো সেই শক্তিসমূহ জাগ্ৰত হৈ যায় এইটো বহুত ডাঙৰ কথা সেইকাৰণে সজ্জনৰ সংগ ল'বৰ কাৰণে কৈছে কাৰণ সজ্জনসকলৰ এৰি দিয়া নিশ্বাসতো পাপ নষ্ট হয় বুলি কৈছে তাৰ বায়ু পাপ সমস্ত হৰে ইমানেই ক্ষমতা সেইকাৰণে মোৰ এইটোৱেই নিবেদন যে আপোনালোকে নিজে বিচাৰ কৰি চাওক শাস্ত্ৰ পঢ়ক কীৰ্তন পঢ়ক নামঘোষা পঢ়ক ভাগৱত পঢ়ক গুৰুজনাৰ বাণীসমূহ পঢ়ক বৰগীতসমূহ গাওক ভাওনাত আপোনালোকে দেখিছে ঈশ্বৰ কেনেকৈ নিৰ্ণয় কৰা হৈছে জীৱ জগতৰ প্ৰতি কেনেকৈ কল্যাণকাৰী দৃষ্টি দিয়া হৈছে গীতাত কৈছে যে অদ্দেষ্ট্বা সৰ্বভূতানাম সকলো ভূতৰ প্ৰতি আপুনি হিংসা শূন্য জীৱন কটাওক আপুনি প্ৰেমৰ মূৰ্তি হৈ যাওকচোন মানুহ আপুনি এনেকুৱা জীৱন আৰু হেনথৰে দ্বিতীয়বাৰ নাপায় আৰু ভাগৱতেও কৈছে এই কথা আৰু যে মানুহ হৈ পৃথিৱীত আহিব আপুনি এই কথা ভাবিবই নোৱাৰে গতিকে আপুনি মানুহ হৈ পৃথিৱীখনলৈ আহিছে এই দুদিনীয়া জীৱনটোত আপুনি জাত পাত উচ্চ নীচ ভেদ ধনী দুখীয়া এইবিলাক ভেদাভেদ সব বাদ দি দিয়ক মানুহ হিচাপে সকলো আঁকোৱালি লওক এটা সুন্দৰ জীৱন হৰি ঈশ্বৰ সকলো কাৰণে দুখীজনৰ কাৰণেও ভগৱান সুখীজনৰ কাৰণেও ভগৱান দৰিদ্ৰজনৰ কাৰণেও ভগৱান ধনীজনৰ কাৰণেও ভগৱান পৰম শিক্ষিতজনৰ কাৰণেও ভগৱান মূৰ্খজনৰ কাৰণেও ভগৱান দৈত্যৰ কাৰণেও ভগৱান অসুৰৰ কাৰণেও ভগৱান দেৱতাৰ কাৰণেও ভগৱান সবৰ কাৰণে গতিকে আমি বিলাকে গুৰুজনাই দেখুৱাই থোৱা আৰ্হিৰ পৰা কোনো কাৰণত বিচলিত যাতে নহওঁ তাৰ প্ৰতি দৃঢ়তা হ'ব লাগে আমাক ধুনীয়া নামঘৰ দি থৈ গৈছে নামঘৰটো এখন বিশ্ববিদ্যালয় ক্ষেত্ৰ য'ত আমি জীৱন কষ্টিশীলত ঘঁহি জীৱন গঢ়িব পাৰোঁ আদৰ্শ শিকিব পাৰোঁ নামঘৰৰ মজিয়াত গুৰুজনাৰ আদৰ্শত জীৱন সুন্দৰ কৰিব পাৰোঁ অসুবিধা একো নাই আমাৰ মাত্ৰ সদিচ্ছাৰ প্ৰয়োজন গতিকে আমাৰ মাজত থকা
এই যিবিলাক ভিন্ন মনোবৃত্তি কোনে কি কৰিছে কোন ক'ত গ'লে কোন অসুচি হয় অশুদ্ধ হয় এইবিলাক কথা বাদ দিব লাগে আৰু এতিয়া হয়নে কোনোবাৰ মংগলজনক অনুষ্ঠানত কোনোবা গ'লে কোনোবা অসুচি হ'ব এনেকুৱা কথা ক'তো গুৰুজনাই লিখি থৈ যোৱা নাই সকলোৰে মংগলজনক অনুষ্ঠান আমাৰ কাৰণে সব শ্ৰদ্ধেয় এইটো গতিকে আমিবিলাকে কেতিয়াও বিচলিত হ'ব নালাগে আৰু আটাইতকৈ ডাঙৰ কথা কি হ'ল পৃথিৱীত ধাৰ্মিক ব্যক্তিসকলৰ পৰিচয় সহনশীলতা তেওঁলোক যদি সহনশীলতাৰ সীমা পাৰ কৰি দিয়ে তেতিয়াহ'লে কোনো ধাৰ্মিক নহয় তেতিয়াহ'লে সহনশীলতা থাকিবই লাগিব লগে লগে যদি আপুনি চূড়ান্ত সিদ্ধান্ত লৈ পেলাই তেতিয়াহ'লে সহনশীলতা দেখোন পৃথিৱীৰ পৰা লুপ্ত হৈ যাব যিটো সহনশীল শক্তি সেইটো ভকতসকলৰ আছে ভকতসকলৰ এইটো এটা শ্ৰেষ্ঠ গুণ বুলি ধৰা হৈছে মহন্তৰ ক্ষমাসে ভূষণ ভক্তসকলৰ ক্ষমাই শ্ৰেষ্ঠ অলংকাৰ তেওঁলোকে যোনে যি ক'লেও তেওঁলোকে ক্ষমা কৰি দিব পাৰে হে ভগৱান এইটো মোক কোৱা নাই আচলতে তেওঁৰ যি অজ্ঞানবশতঃ কিবা কৈছে যদিও ইয়াত মই কোনো ধৰণৰ মোৰ আক্ষেপ নাই মই তোমাৰ চৰণতে নিবেদন কৰিলো বাছ ভক্ত মুক্ত হৈ গ'ল চিন্তাৰ পৰা কিন্তু আমি যদি তাকেই ধৰি হিংসা প্ৰবৃত্তি পৰস্পৰৰ শত্ৰু হিচাপে থিয় হৈ যাওঁ এই আমি এমুঠিমান মানুহ এই এমুঠিমান মানুহৰ মাজতে যদি আমি বিভাজিত হ'বলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে শত্ৰুৱে দেখোন আমাক চাৰিওফালৰ পৰা আহি গিলিব এতিয়াতো আমাৰ হেংদাং ধৰাৰ সময় যাতে শত্ৰুৱে আমাক আমাৰ সভ্যতা সংস্কৃতিৰ পৰা বিচলিত কৰিব নোৱাৰে এতিয়া আমি একদম বল বান্ধি আমাৰ ঐক্যতাক দেখুৱাৰ সময় গতিকে গুৰু আদৰ্শত থাকি ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি গুৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি আমাৰ মনৰ সকলো মলিনতা আমি ধুই দূৰ কৰি পেলাই পৰস্পৰৰ লগত মিলি জুলি জীৱন আগবঢ়াই নিয়াটোহে আজিৰ তাৰিখত মূল কথা আৰু সেইটো একদম সহজ হৰিনাম কীৰ্তনৰ জৰিয়তে গুৰুৰ আদৰ্শৰ জৰিয়তে হে ৰাম ৰাম কেতিক্ষণে পৰে নৰতনুইটো ৰাম দুৰাচাৰ যেবে হৰি নাম লয় সিও শুদ্ধ আতি কৃষ্ণক স্মৰণে হুয়তে খনে অন্তজ উত্তম আতি ৰাম বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আচুক উত্তম ভকতৰ কথা সামান্য ভকতৰে আর ভকতির দেখি আচার্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানি তু হরির নামত এরিও হবে সংশয় গতিকে কিবা যদি মনত সন্দেহ সংশয় আছিল হৰিনামত সকলো বাদ দিল হৰিনামত কোনো সংশয় ৰাখিব হৰিনামে তাৰিব নিশ্চিত যি পৰীক্ষিতে এদিন মৰিলো বুলি ভাগৱত শুনিছিল সেই পৰীক্ষিতে শেষত কি বুলি কৈছে যে মই তৰিলো ভাগৱত এনেকুৱা এখন শাস্ত্ৰ যি এজন ব্যক্তিক মৰিলুৰ পৰা তৰিলুলৈকে লৈ যায় হৰিনাম সেই ব্যৱস্থা গতিকে শ্ৰেষ্ঠ ভকতসকলৰ কথা বাদেই দিলো সামান্য ভকতসকলো তৰি যাব পাৰে ভাগৱতে কৈছে শ্ৰেষ্ঠ ভকত সামান্য আপোনাৰ মোৰ দৃষ্টিতটো শ্ৰেষ্ঠ আৰু সামান্য ভকতৰ কোনো পাৰ্থক্যই নাই আমাৰ দৃষ্টিত সব ভকত সকলো ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ নাতে কটাতে কমায়া খনেকে থাকিয়া খনেকে অন্তৰৈ সাম্যকে মেঘৰ ছায়া এৰাম কেতি
ক্ষণে পৰে নৰতনুইটো ঔ জীৱন জল ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভুনে দেখা মৰণটো চাওক সকলোৰে সন্মুখত মৰণ বিদ্যমান হৈ আছে গতিকে কৃষ্ণ চিন্তা কৰিবই লাগিব জীৱনটো পানীৰ জলৰ ৰেখা বুলি কৈছে কেতিয়া ই বিনাশ হৈ যায় কোনেও ক'ব নোৱাৰে